কাজিৰঙা বাগৰি ৰেঞ্জত ট্ৰেভেল কৰি কেনেকুৱা লাগে তোমাৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ। এবাৰ কহৰা ৰেঞ্জত ট্ৰেভেল কৰি কেনেকুৱা লাগে এইটো ভিডিঅ' চালে অনুমান আৰু কণ্টেক্ট দুয়োটাই পাব। মই মোৰ পেজত আজিলৈকে যিটোৱে বস্তু প্ৰমোট কৰিছোঁ, ওৱান অফ দ্য বেষ্ট বস্তুটোৱে প্ৰমোট কৰিছোঁ। ল' কোৱালিটি না মই দেখাওঁ না মই জনাওঁ। প্ৰায় 50খনৰো অধিক জিপচি আমাৰ লগত ট্ৰেভেল কৰি আছে এই সময়টোত। তাৰে মাজত আমাৰ লগতে 5-6খনে জিপচি দেখিছোঁ যোনে ইমান এফৰ্ট দিছে যে গাড়ী ৰিভাৰ্চ কৰি লৈ পেলাই জন্তু দেখুৱাই আছে। বাঘৰ কাৰণে ট্ৰেফিক, গল্ডেন টাইগাৰৰ কাৰণে ট্ৰেফিক। আহিছে 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 আৰে পলাই গ'ল। আমাৰ ঘৰৰ খেদা খাবলৈ খুব মন আছিলে। কি ধুনীয়া ভিডিঅ' হ'লহেঁতেন। মোৰ আফচোচ লাগিছে বাৰু। যিয়ে নহওক মোৰ তথাপিও বহুত ভাল লাগিলে আহি পেলাই। বাঘৰ চাল দেখিলোঁ, গড় ৰাস্তা পাৰ হৈ গ'ল, অলপ অলপ থাকি গ'ল। অলপৰ কাৰণে খেদা নাখালোঁ, খেদা নাখালোঁ। খেদা খালে ভাল লাগিলে হয়। এইবিলাক জংঘলত বস্তু হৈ থাকে প্ৰতিবাৰে পাম নহয়, আকৌ এবাৰ আহিব লাগিব তাৰ কাৰণে আৰু এটা ভাল এক্সপিৰিয়েঞ্চ ল'বলৈ। আৰু ট্ৰেভেলত ভিজা লগতে আহিব দেই কিন্তু। এইটো বহুত ধেমালি কৰি কিনে ক'লে, কিন্তু সঁচাকৈ তাৰ লগতে আহিব লাগে বুলি মই ৰেকমেণ্ড কৰোঁ। কাৰণ জিপচিয়েটো চবকে ফুৰাই, কিন্তু এক্সট্ৰা এফৰ্ট জন্তু এটা চাবলৈ সকলোৱে নিদিয়ে। ক'তনো প্লেন কৰিছিলোঁ, ক'তনো চিনি পাইছিলোঁ, কিন্তু ইমান ধুনীয়া সময় কেনেকৈ গৈ আছে আচৰিত লাগে।